বাইকখনত আচলতে বিভিন্ন সা সামগ্ৰী তেখেতসকলে জব্দ কৰিছে। CIDৰ তদাৰকী দলটো ইতিমধ্যে আহি যিহেতু উপস্থিত হৈছে, ইতিমধ্যে যি সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহত অভিযান চলাইছিল আৰু অভিযানৰ অন্তত এনেদৰে এটা বিশেষ নীলা বেগত বহু পৰিমাণৰ নথি পত্ৰ নিশ্চিতভাৱে জব্দ কৰি অনা বুলি জানিব পৰা গৈছিল। কিন্তু CIDৰ দলটো ইতিমধ্যে বাহিৰলৈ যে ওলাই যাব পাৰিব এই কথা সন্দেহ ঘনীভূত হৈছে, কিয়নো বাহিৰত হাজাৰ হাজাৰ জনতাই কেৱল মাত্ৰ জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত বিভিন্ন প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি ইতিমধ্যে বাহিৰৰ দৃশ্য দেখুৱাম, কিন্তু CIDৰ দলটো যিহেতু তেখেতসকলৰ বাহনসমূহ ইতিমধ্যে যিটো আচলতে অৰ্কিড ভিউ হিল নামৰ যিটো এপাৰ্টমেণ্টটো, এই এপাৰ্টমেণ্টটোৰ ভিতৰত তেখেতসকলৰ বাহনসমূহ ৰখাইছে আৰু ভিতৰত CIDৰ দল ইতিমধ্যে তেখেতসকলৰ যাৱতীয় কাম কাজ কৰিছে। কিন্তু বাহিৰত হাজাৰ জনতাৰ যি প্ৰতিবাদমুখৰ পৰিস্থিতি, এই প্ৰতিবাদমুখৰ পৰিস্থিতিয়ে এটা কথা স্পষ্ট কৰিছে যে CIDৰ দলটোকো তেখেতসকলে বাহিৰলৈ যোৱাত যে বাধা আৰোপ কৰিব, বাধা নিক্ষেপ কৰিব, এই কথা স্পষ্ট। তেনেস্থলত চৰকাৰ তথা প্ৰশাসন কিংবা চৰকাৰৰ বিশেষভাৱে দায়িত্ব থাকিব যে জুবিন গাৰ্গে ন্যায় পাবই লাগিব। জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত কোনো ধৰণে যাতে কঠোৰ বেমেজালিৰ সৃষ্টি নহয়, এই কথা কিন্তু স্পষ্ট। কিয়নো ভিতৰত CIDৰ দল আৰু বাহিৰত মোৰ সতীৰ্থ চালৈ দেখুৱাইছে। আপোনালোকে চাওক বাহিৰত কিমান লোক, এই হাজাৰ লোকক ভেদি যে CIDৰ দলটো বাহিৰলৈ ওলাই যাব পাৰিব। CIDৰ দলটোক তেখেতসকলে ভিতৰৰ পৰা অনা যিসমূহ নথি পত্ৰ আছে, নথি পত্ৰসমূহ যাতে সুকলমে নিব পাৰে, তাৰ বাবে আৰক্ষী প্ৰশাসনৰ এটা বৃহৎ চেলেঞ্জ হ'ব। কিয়নো এয়া মানপাৰাৰ দৃশ্য, মানপাৰাৰ যিটো এপাৰ্টমেণ্টত সিদ্ধাৰ্থ শৰ্মা থকা বুলি স্পষ্ট হৈছিল। ইতিমধ্যে CIDৰ দলটোৱে যিহেতু ভিতৰত বহু সময় ধৰি অভিযান অব্যাহত ৰাখিছিল আৰু অভিযানৰ অন্ততেই বহু নথি পত্ৰসহ তেখেতসকলে জব্দ কৰিবলৈ সক্ষম হৈছে। কিন্তু ভিতৰত সিদ্ধাৰ্থ শৰ্মা নাই, এইটো কথাও স্পষ্ট। কিয়নো যদি সিদ্ধাৰ্থ শৰ্মা থাকিলে হয় CIDৰ দলটোৰ বাহনত ইতিমধ্যে সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিলে হয়, কিয়নো শেখৰ গোস্বামীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। কিন্তু শ্যামকানু মহন্ত নাই আৰু যিহেতু CIDৰ সিদ্ধাৰ্থ শৰ্মাই ইতিমধ্যে ভিতৰত সোমাই অহাৰ উপক্ৰম কৰিছে, জনতা সোমাই অহাৰ উপক্ৰম কৰিছে। কিয়নো ভিতৰত CIDৰ দলটো ইতিমধ্যে যিহেতু আছে, কিন্তু আমি DYTCৰ জৰিয়তে এটা কথা স্পষ্ট কৰিব বিচাৰো যে ভিতৰত সিদ্ধাৰ্থ শৰ্মা নাই। ইতিমধ্যে বীৰ লাচিত সেনা, শিল্পী সমাজ, অজয় ফুকনক আমি দেখিছো, অজয় ফুকন আছে আৰু বিভিন্ন সাধাৰণ জনতা আছে। তেখেতসকলে এই যে এপাৰ্টমেণ্টৰ ভিতৰত সোমাই অহাৰ উপক্ৰম হৈছে আৰু এনেদৰে CIDৰ দলটো বাহিৰত ওলাই যোৱাত তেখেতসকলে বাধা প্ৰদান কৰিছে। তেনেস্থলত ৰাইজক শান্ত হ'ব লাগিব। আৰক্ষী ইতিমধ্যে অজয় ফুকন বাগৰি পৰিছে, মাটিত বাগৰি ভৰাও উপক্ৰম হৈছে। ইতিমধ্যে অজয় ফুকনক যি আচলতে প্ৰশাসনৰ লোকসকল আছে তেখেতসকলে দাঙি আঁতৰাই নিবলৈ উপক্ৰম কৰিছে। কিন্তু হাজাৰ জনতাৰ মাজত ইতিমধ্যে CIDৰ দলটো বাহিৰলৈ ওলাই যোৱাত ক্ষেত্ৰত বৃহৎ এক চেলেঞ্জ হ'ব। কিয়নো আৰক্ষী প্ৰশাসনৰ লোক আছে, নাই বুলি আমি নকওঁ, কিন্তু পৰ্যাপ্ত পৰিমাণৰ আৰক্ষী প্ৰশাসনৰ লোক, মহিলা আছে, শিশু আছে, বৃদ্ধ আছে, যুৱক যুৱতী সকলোৱে আচলতে এটা কথা স্পষ্ট কৰিছে যে ভিতৰত আছে ন্যায় ক্ষমা কৰিব, জুবিন গাৰ্গে ন্যায় পাব লাগিব আৰু জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত যে কোনো ধৰণৰ বেমেজালি নহ'ব এই কথা তেখেতসকলে স্পষ্ট কৰিছে। ইতিমধ্যে প্ৰশাসনৰ লোকৰ মাজতে CIDৰ দলটো ভিতৰতে আবদ্ধ হৈ আছে। প্ৰশাসনৰ লোকে ইতিমধ্যে সাহস কৰিব পৰা নাই যে CIDৰ দলটোক বাহিৰলৈ ওলাই আনিব। কিয়নো চাপৰি যেনিয়াই চাই, মই জুম কৰি দেখুৱাবলৈ চালুক অনুৰোধ জনাইছো, চালুক জুম কৰি দেখুৱাবলৈ চেষ্টা কৰক। চাওক কিমান দূৰলৈ ইতিমধ্যে আচলতে সিঁচৰিত হৈ আছে জনতা। কিয়নো তেখেতসকলৰ ক্ষোভ, এয়া হ'ল ক্ষোভৰ উদ্গীৰণ। জুবিন গাৰ্গৰ ক্ষেত্ৰত কোনো প্ৰকাৰে কনচিডাৰ কৰা নহ'ব। জুবিন গাৰ্গে যাতে ন্যায় পায়, জুবিন গাৰ্গৰ এই যি ৰহস্যজনক মৃত্যু, এই মৃত্যুৰ ক্ষেত্ৰত কোনো ধৰণৰ গাফিলতি কৰা নহ'ব। কেৱল মাত্ৰ পুৰুষেই নহয়, এইফালে যদি চাই মহিলা বয়োজ্যেষ্ঠ লোকসকলেও আচলতে হতাহতিৰ পৰিৱেশ হৈছে। এই সময়ত ৰাইজ উত্তপ্ত হৈছে, আৰক্ষীয়ে লাঠি চালনা কৰিবলৈ উদ্যক্ত হৈছে, ৰাইজ। কিয়নো ৰাইজক ছত্ৰভংগ দিয়াব। ইতিমধ্যে যি সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহত অভিযান চলাইছিল আৰু অভিযানৰ অন্তত এনেদৰে এটা বিশেষ নীলা বেগত বহু পৰিমাণৰ নথি পত্ৰ নিশ্চিতভাৱে জব্দ কৰি অনা বুলি জানিব পৰা গৈছিল। কিন্তু CIDৰ দলটো ইতিমধ্যে বাহিৰলৈ যে ওলাই যাব পাৰিব এই কথা সন্দেহ ঘনীভূত হৈছে। কিয়নো বাহিৰত হাজাৰ জনতাই কেৱল মাত্ৰ জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত বিভিন্ন প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি ইতিমধ্যে বাহিৰৰ দৃশ্য দেখুৱাম, কিন্তু CIDৰ দলটো যিহেতু তেখেতসকলৰ বাহনসমূহ ইতিমধ্যে যিটো
আচলতে অৰ্কিড ভিউ হিল নামৰ যিটো এপাৰ্টমেণ্টটো, এই এপাৰ্টমেণ্টটোৰ ভিতৰত তেখেতসকলৰ বাহনসমূহ ৰখাইছে আৰু ভিতৰত CIDৰ দল ইতিমধ্যে তেখেতসকলৰ যাৱতীয় কাম কাজ কৰিছে। কিন্তু বাহিৰত হাজাৰ হাজাৰ জনতাৰ যি প্ৰতিবাদমুখৰ পৰিস্থিতি, এই প্ৰতিবাদমুখৰ পৰিস্থিতিয়ে এটা কথা স্পষ্ট কৰিছে যে CIDৰ দলটোকো তেখেতসকলে বাহিৰলৈ যোৱাত যে বাধা আৰোপ কৰিব, বাধা নিক্ষেপ কৰিব, এই কথা স্পষ্ট। তেনেস্থলত চৰকাৰ তথা প্ৰশাসন কিংবা চৰকাৰৰ বিশেষভাৱে দায়িত্ব থাকিব যে জুবিন গাৰ্গে ন্যায় পাবই লাগিব। জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত কোনো ধৰণে যাতে কঠোৰ বেমেজালিৰ সৃষ্টি নহয়, এই কথা কিন্তু স্পষ্ট। কিয়নো ভিতৰত CIDৰ দল আৰু বাহিৰত মোৰ সতীৰ্থ চালৈ দেখুৱাইছে। আপোনালোকে চাওক বাহিৰত কিমান লোক, এই হাজাৰ হাজাৰ লোকক ভেদি যে CIDৰ দলটো বাহিৰলৈ ওলাই যাব পাৰিব, CIDৰ দলটোক তেখেতসকলে ভিতৰৰ পৰা অনা যিসমূহ নথি পত্ৰ আছে, নথি পত্ৰসমূহ যাতে সুকলমে নিব পাৰে, তাৰ বাবে আৰক্ষী প্ৰশাসনৰ এটা বৃহৎ চেলেঞ্জ হ'ব। কিয়নো এয়া মানপাৰাৰ দৃশ্য, মানপাৰাৰ যিটো এপাৰ্টমেণ্টত সিদ্ধাৰ্থ শৰ্মা থকা বুলি স্পষ্ট হৈছিল। ইতিমধ্যে CIDৰ দলটোৱে যিহেতু ভিতৰত বহু সময় ধৰি অভিযান অব্যাহত ৰাখিছিল আৰু অভিযানৰ অন্ততেই বহু নথি পত্ৰসহ তেখেতসকলে জব্দ কৰিবলৈ সক্ষম হৈছে। কিন্তু ভিতৰত সিদ্ধাৰ্থ শৰ্মা নাই, এইটো কথাও স্পষ্ট। কিয়নো যদি সিদ্ধাৰ্থ শৰ্মা থাকিলে হয় CIDৰ দলটোৰ বাহনত ইতিমধ্যে সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিলে হয়। কিয়নো